নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আমি আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ SSC GDৰ ফালৰ পৰা ভেকেঞ্চি ওলাইছে, বহুতো ভেকেঞ্চি ওলাইছে, সেইকাৰণে ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো কোনটো ডিপাৰ্টমেণ্টত কিমান পোষ্ট আছে এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কালিৰ পৰা ষ্টাৰ্ট হৈছে, এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে কালিৰ পৰা আৰু লাষ্ট ডেট হৈছে ইয়াৰ 14 তাৰিখ 10 মাৰ্চ 2024। তো ইয়াৰ কাৰণে এক্সাম হ'ব জানুৱাৰী ফেব্ৰুৱাৰী 2025। চাই লওক কোনটো ডিপাৰ্টমেণ্টত কিমানটা পোষ্ট আছে, আমি চাই ল'ম ইয়াত। তো ভেকেঞ্চি দ্য ডিটেইলছ অফ ভেকেঞ্চিজ আৰ এছ ফলো দ্য ফ'ৰ্চ। তো BSFত আছে SCৰ কাৰণে 2018টা, STৰ কাৰণে 1489টা আৰু OBCৰ কাৰণে 2906টা, EWSৰ কাৰণে 1330টা। তো ইউআৰৰ কাৰণে 5563টা। তো ইয়াত সকলো দিয়া আছে, ভুল হ'লে চাই ল'ব। তো BSFত দিয়া আছে টোটাল 13,306টা, CISFত দিয়া আছে 6,430টা, CRPFত দিয়া আছে 11,299টা, SSBত দিয়া আছে 819টা, ITBBত দিয়া আছে 2,564টা, ARত দিয়া আছে 1,148টা, SSFত দিয়া আছে 35টা, NCBত দিয়া আছে 11টা। এইটো টোটাল মেলৰ কাৰণে হয়। মেলৰ কাৰণে আছে 35,612টা আৰু ফিমেলৰ কাৰণে আছে 3,869টা। ভেকেঞ্চি বাঢ়িব পাৰে, ইয়াৰ কমাৰ চান্স নাই, বেছিভাগে ভেকেঞ্চি বাঢ়ি থাকে। এজ লিমিট 18 বছৰৰ পৰা 23 বছৰলৈকে। SC ST 5 বছৰৰ কাৰণে ছুট মিলিব, মানে 5 বছৰৰ কাৰণে তেওঁলোকে পাব, আৰু OBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন পাব, আৰু অন্যান্য আছে, চাই ল'ব। ইয়াৰ কাৰণে ST SC OBC EWS URৰ কাৰণে চাৰ্টিফিকেট লাগিব। যিবিলাক চাৰ্টিফিকেট হয় দিয়ে সেইবিলাক এপ্লাই ডেটৰ আগৰে হোৱা লাগিব, এপ্লাই ডেটৰ লাষ্ট ডেটৰ পিছত হ'লে নহ'ব। NCC যিবোৰৰ চাৰ্টিফিকেট আছে, NCC C চাৰ্টিফিকেট 5% তেওঁলোকক মেক্সিমাম মাৰ্ক অফ দ্য এক্সামিনেশ্যন 5% মাৰ্কছ মিলিব। NCC B চাৰ্টিফিকেট থাকিলে 3% এক্সামিনেশ্যন মাৰ্ক অফ দ্য এক্সামিনেশ্যন, NCC A চাৰ্টিফিকেট থাকিলে 2%। কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াত চাই ল'ব। যদি এপ্লাই ভিডিঅ' লাগে, কেনেকৈ এপ্লাই কৰিব লাগে, কেনেকৈ পে'মেণ্ট কৰিব লাগে, তেতিয়াহ'লে কমেণ্ট কৰিব। মই মোবাইলৰ পৰা কেনেকৈ এপ্লাই কৰিব পাৰি, কেনেকৈ এপ্লাই কৰে মোবাইল দি মই ভিডিঅ' বনাই দিম।
আপোনালোকৰ ষ্টেটৰ পৰা যিকোনো যোনে যিকোনো ষ্টেটত আছে সেই ষ্টেটৰ পৰা এপ্লাই কৰিব পাৰিব। कंप्यूटर बेसिक जो सेम ऑफ एग्जामिनेशन तो कंप्यूटर बेसिक एग्जामिनेशन तो कंप्यूटर एग्जाम हम द कंप्यूटर बेसिक एग्जामिनेशन विल कंसाइस्ट ऑफ वन ऑब्जेक्टिव टाइप पेपर containing 80 question 80 question carrying 2 marks as with the following composition total 80টা question থাকিব নাম্বার থাকিব 2 নম্বৰ কৈ টোটাল মার্ক থাকিব 160 আৰু টাইম দিব 60 মিনিট। তো নেগেটিভ মার্কেটিং আছে, এটা ভুল হলে 0.25 মার্ক কটা যাব রং আনসার করে দিলে। General intelligence and reasoning, general knowledge and general awareness, elementary mathematics, English so Hindi। ইয়াৰ কাৰণে 5 কিলোমিটাৰ ৰেস হ'ব মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 1600 মিটাৰ। 5 কিলোমিটাৰ মেলৰ কাৰণে 24 মিনিট দিয়া হ'ব আৰু ছোৱালীৰ কাৰণে 800 মিটাৰত ছোৱালীৰ কাৰণে 8.5 মিনিট দিয়া হ'ব আৰু for the candidate of Ladakh লাদাখৰ কাৰণে 800 মিটাৰ 5 মিনিট। ইয়াৰ কাৰণে হাইট লাগিব 170 cms আৰু ফিমেলৰ কাৰণে 157। তো কোনটো ষ্টেটত কিমান হাইট আৰু চেষ্ট লাগিব আপোনালোকে চাই লওক। হাইট আৰু চেষ্ট ৰিলেক্সেশ্যন আছে অসমৰ কাৰণে আছে মেঘালয়, অৰুণাচল, ত্ৰিপুৰা। All candidates belong to the scheduled tribes 76 যিটো চেষ্ট মেজাৰমেণ্ট হ'ব মানে বডিটো সেইটো 76 লাগিব আৰু বেলেগ বেলেগ ষ্টেটত বেলেগ বেলেগ দিয়া আছে আপোনালোকে চাই ল'ব। মোড অফ সিলেকশন ইয়াৰ কাৰণে পাছ কৰিবলৈ হলে ইয়াৰ কাৰণে 30% মাৰ্ক লাগিব। OBC EWS 25%, অল আদাৰ কেটেগৰিজ 20%। থেংক ইউ। যদি ভিডিওটা ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱী সকলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।